wanna be the best in the game, invest in my name, check no restraints, I'm obsessed with the pain. I ingest, I retain, assess and I change, possessed by the thought I'll be free one day from society's restraints. Money, clout and fame, mud, disease, a plague. We all love to hate, have to play the game, have to make a name. All our insecurities are on display. This is war! নিজৰ হেড একদম ডাউন একদম যিমান পাৰে মেটত টাচ কৰি দিব একো কৰিব নোৱাৰে I wanna be the প্ৰথমতে যি অকমান আপোনালোকক দেখালো সেই ক্লিপসমূহ চাই মিলি আপোনালোকে গমেই পাইছে শিৱসাগৰত প্ৰথমবাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত প্ৰথমবাৰ ওপেন জুডিচিউ ট্ৰেইনিং কেম্প 2024 চনত ভাবিলো আপোনালোকৰ আগলৈ আগবঢ়াও যে ইয়ালৈ মাতিলে অকমান আপোনালোকক দেখাবৰ বাবে এইভাবে আহিলো নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰ কামনাৰে বলক আগবঢ়াও এটা বলক ভিতৰলৈকে যাও গৈ মেলি ভালকে আপোনালোকক দেখাইছো আৰু এই জুডিচিউ যে এক গেম হয় এই গেমটোনো কি আৰু ইয়াত আপোনালোকৰ লছলি সকলক দিলে কিনো বেনিফিট হ'ব সেই বিষয়লৈ ভালদৰে কৈ আছো আৰু কেনেকা ধৰণে কি ট্ৰেইনিং সমূহ লৈ আছে তেওঁলোকে could try to play, but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody hands stained from the people who deceive me. Muddy hands break through the chains, go free me. Looking for change, looking for pain. Pulling a mob, pushing a train. I'll never stop, stick to a lane. Pick up the pieces and go rearrange. I'll be the best above all the rest, put me to the test. Expect nothing less, your check as I'm chess. What's happening next, yeah. The venom, a tangible weapon, no coming in second. This life is a lesson. He got a new engine from pain, that's a blessing. New focus, no guessing, just bold and obsession. All in his possession, you got their attention. Now leave an impression and take your redemption. Just kill no discretion, your mind. প্ৰথমতে আপোনালোকক দুইজনকে মই চেনেললৈ স্বাগতম জনালো আৰু ক'ব বিচাৰিম যে অৰ্গানাইজেশ্যন যি হয় তাৰে তেখেত হৈছে এজন অৰ্গানাইজাৰ নমস্কাৰ মই শিৱসাগৰ জিলা কমপুৰ বাঘচুকৰ আমাৰ যিটো জিজুৎসু ট্ৰেইনিং চেণ্টাৰ আছে তাৰ এজন মই অৰ্গানাইজাৰ আৰু মোৰ বন্ধু এজন লগত উপস্থিত আছে আমি ইয়াত দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ সমিতিৰ অনুৰোধ মৰ্মে আমি ইয়াত দুদিনীয়া কাৰ্যসূচী জিজুৎসু ট্ৰেইনিং কেম্পটো আমি কৰিছিলোঁ যোৱাকালি হৈছিল আৰু আজি আমাৰ সামৰণি পৰিব খন্তেক পাছতে এতিয়া কথা হ'ল এই জিজুৎসু খেলটো আমাৰ শিৱসাগৰত একেবাৰে চালুকীয়া যেহেতু আমাৰ শিৱসাগৰলৈ প্ৰথম আমাৰ শ্ৰদ্ধা যাদৱজ্যোতি ৰাজগুৰু ডাঙৰীয়া এই খেলবিধ আমাৰ শিৱসাগৰলৈ আনিছে আৰু এই খেলবিধৰ বিষয়ে মই যিমানলৈকে গম পাইছোঁ যে এটা সুন্দৰ এটা খেল আৰু এই খেলটোৰ যোগেদি এজন ল'ৰা বা এজন ছোৱালী যিটো মানসিক শাৰীৰিক বিকাশ ঘটাব পাৰে তাৰ ওপৰত এটা সুন্দৰ মানে মাৰ্চেল আৰ্ট এটা খেল আৰু দ্বিতীয়তে এই খেলটো আমাৰ অসম অলিম্পিক সন্থাৰ ৰিকগনাইজ হয় যিহেতু আপোনালোক আমি অভিভাৱকসকলক প্ৰতি মই এইটো অনুৰোধ এই খেলটো খেলিবলৈ আহোঁতে আপোনালোকে কোনো চিন্তা কৰিব নালাগে ল'ৰা ছোৱালীক দিবৰ বাবে এই খেলাবৰ বাবে কাৰণ এইটো এটা অলিম্পিক ৰিকগনাইজ গেম এছিয়ান গেমছত ইয়াত এছিয়ান গেমছত আছে কমনৱেলথ গেমছত আপুনি জিজুৎসু খেল পাব সেয়েহে আপোনালোকে এই বিষয়টোৰ ওপৰত একো চিন্তা নকৰি আমাৰ শিৱসাগৰলৈ এই খেলটো যি জিজুৎসু অনা হৈছে এই খেলটোৰ প্ৰতি আপোনালোকে সকলোৱে গুৰুত্ব দিয়ক আৰু অনাগত দিনত আমাৰ শিৱসাগৰৰ পৰা আৰু ভাল খেল প্ৰদৰ্শন হ'ব বুলি আশা কৰিছোঁ আৰু আমাৰ গত মাহত আমাৰ ইয়াৰ পৰা নেশ্যনেল খেলিবলৈ গৈছিলে 4জন খেলুৱৈ জিজুৎসু তাত আমাৰ এজনে পাই আছে গ'ল্ড মেডেল এজনে পাই আছে সিলভাৰ এজনে ব্ৰঞ্জ দুজনে ব্ৰঞ্জ এইকেইজনে আমাৰ শিৱসাগৰলৈ তথা অসমলৈ এটা গৌৰৱ কঢ়িয়াই আনিছিলে এইটো এটা ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে কিয়নো আমি প্ৰথম খেলিবলৈ গৈ নেশ্যনেলত আমাৰ এই 4টাকৈ পদক আমি বুটলিবলৈ সক্ষম হৈছিলোঁ বাকী আপোনাক অশেষ ধন্যবাদ জনালো যে ধুনীয়াকৈ আপুনি ৰাইজক ভালদৰে বুজাই দিয়াৰ বাবে আৰু তাৰ লগতে আৰু এজন দাদা আছে তেখেতৰ পৰা দুআষাৰমান জানিব বিচাৰিম নমস্কাৰ এই খেলটোক লৈ মানুহে বহুত সন্দেহ কৰে মানে ইয়াত বেছিকৈ কিজানি ল'ৰা ছোৱালীবিলাক ঘায়াল হ'ব দুখ পাব আঘাত পাব এনেকুৱা কিন্তু তেনেকুৱা নহয় একচুৱেলি এইবিলাক আজিকালি খেল বোলা বস্তুটোৱে এটা নিয়মত চলে গতিকে অভিভাৱকবিলাকক অকল মাত্ৰ অভিভাৱকবিলাকৰ কাৰণে কৈছোঁ ইয়াত যিহেতু ৰুল অফ ৰেগুলেশ্যন আছে গতিকে এইবিলাক ইয়াত গোটেইবিলাক মানি চলা হয় যেহেতু মানি চলা হয় গতিকে কোনো ল'ৰা ইয়াত ইনজিউৰ হ'ব কাৰ্চিটলি হ'ব এইটো চিয়'ৰ কিন্তু বেছিকৈ মেজৰিটি হোৱাৰ কোনো চান্স নাই
গতিকে আপোনালোক আহক আৰু ইয়াৰ পৰা আটাইতকৈ বেষ্ট অফ দ্য বেষ্ট মই কওঁ, মোৰ ফালৰ পৰা কওঁ, মই চালিজাৰি চাই কৈছোঁ যে ইয়াৰ পৰা কেৰাটে বা জুডোতকৈ জুজিটছুৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল বা অলিম্পিক কমনৱেলথ গেমলৈ যাবলৈ আটাইতকৈ শ্বৰ্টকাট ৰাস্তা এটা আমি বিচাৰি পাইছোঁ। গতিকে আহক আমি সদল বলে যোগদান কৰোঁ। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ, মই শ্ৰী জাদুজ্যোতি ৰাজগুৰু। মই শিৱসাগৰ জিলাৰ বৰ্তমান জুজুটছু এছ'চিয়েশ্যন অফ শিৱসাগৰ বৰ্তমান মই প্ৰেচিডেণ্টৰ পষ্টত আছোঁ আৰু সদৌ অসম জুজুটছু এছ'চিয়েশ্যনৰ মই ট্ৰেজাৰাৰ হিচাপে মই এতিয়া কাৰ্যনিৰ্বাহ কৰি আছোঁ। 2021-22 আমি প্ৰথম এই আমাৰ কমিটিখন মানে সদৌ অসম জুজুটছু এছ'চিয়েশ্যন গঠন হৈছিলে। তাৰ আমাৰ প্ৰেচিডেণ্ট হয় শ্ৰী ঋতু বৰণ শৰ্মা ডাঙৰীয়া আৰু ছেক্ৰেটেৰী হয় সঞ্জয় কুমাৰ শ্বাও ডাঙৰীয়া। তেওঁলোকৰ তত্বাৱধানত অসমৰ এতিয়া প্ৰায় 17খন জিলাত এই জুজুটছু খেলবিধ এতিয়া প্ৰসাৰ লাভ কৰিছে। প্ৰায় 17খন জিলাই এফিলিয়েশ্যন লৈছে আৰু তাৰ ভিতৰত আমি শিৱসাগৰ জিলাও অন্যতম। আমি আজি এই বছৰ বিগত বছৰ ফেব্ৰুৱাৰী মাহত এখন খেল হৈছিলে ডেৰাডুনত। তাত আমাৰ অসমৰ হৈ পিনে প্ৰায় আমি 33টাকৈ মেডেল আমি বুটলিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত আকৌ মাৰ্চত আমাৰ ছাব জুনিয়ৰ যিখন খেল আছিলে সেইখন আমাৰ লক্ষ্ণৌত হৈছিলে। লক্ষ্ণৌতো আমাৰ অসমলৈ ভাল পদক আহিছিলে। প্ৰায় 28টা নে 29টা মেডেল আমাৰ আহিছিলে আৰু তাৰ ভিতৰত শিৱসাগৰ জিলাৰো টোটেল আমাৰ দুইখন খেলতে ছিনিয়ৰ আৰু জুনিয়ৰ দুইখন খেলতে আমাৰ শিৱসাগৰৰ টোটেল 5টা মেডেল আহিছিলে। 2025ত যিখন আমাৰ 36th নেশ্যনেল গেমছ হ'বলৈ গৈ আছে, সেই নেশ্যনেল গেমছত মই ভাবোঁ আমাৰ শিৱসাগৰৰ পৰা যিমান সংখ্যক খেলুৱৈ অসমৰ দল হৈ পিনে ছিলেকশ্যন পায় তাৰ কাৰণে মই চেষ্টা চলাই আছোঁ ৰাতিয়ে দিনে। আৰু আমাৰ যিসকল অভিভাৱিকাসকল আছে তেওঁলোকেও সহায় সহযোগিতা আছে আৰু ল'ৰা ছোৱালীখিনিও যথেষ্ট কষ্ট কৰি আছে। যদি আমি এই 36তম ৰাষ্ট্ৰীয় গেমছ যিখন আছে তাত যদি আমাৰ এটা অসমৰ পৰা যদি এটা ভাল আমাৰ ৰিজাল্ট আমি পাব পাৰোঁ তেনেহ'লে ডেফিনেটলি আমাৰ ল'ৰা ছোৱালীখিনিয়ে তাত মেডেল মাৰিলে আজিকালি যিটো চৰকাৰৰ যিটো স্কীম আছে যে আমাৰ মেডেলিষ্টসকলক চাকৰি প্ৰদান কৰাৰ, তো আমি ভাবোঁ যে চৰকাৰেও আমাক সেই চাকৰিসমূহ আমাৰ ল'ৰা ছোৱালীসকলক বা প্লেয়াৰ্ছসকলক প্ৰদান কৰিব। আৰু লগতে আমি আৰু এটা কথা চিন্তা কৰি আছোঁ আমাৰ এছ'চিয়েশ্যনে যে 2026ত এছিয়ান গেমছ যিখন হ'বলৈ গৈ আছে তাতো আমাৰ শিৱসাগৰৰ পৰা যাতে এজন হ'লেও মানে প্লেয়াৰ ইণ্ডিয়াৰ হৈ যাতে খেলিবলৈ সুযোগ পায় তাৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ আৰু কৰি থাকিম। আমাৰ ইয়ালৈ যে আপুনি আহিলে তাৰ কাৰণে আপোনাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত যিসকল ধৰি লওক অন্য খেলৰ মাষ্টাৰসকল আছে বেলেগ মাৰ্চেল আৰ্টৰ, তো তেওঁলোকক মই সদায় ইনভাইট কৰিম যে আপোনালোক আহক, জুজুটছুত জইন কৰক আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে যদি কিবা কৰিম বুলি ভাবিছে তেনেহ'লে এই ৰাস্তাটো বেয়া নহয়, আপোনালোকে আহিব পাৰে। আৰু আপোনালোকে যদি আহে তেনেহ'লে ল'ৰা ছোৱালীৰ ফিউচাৰটো ভাল হ'ব বুলি মই ভাবোঁ। হয়, ঠিক আছে। যিমানখিনি পাৰিলোঁ আপোনালোকৰ এই থ্ৰুৱেদি ক'লোঁ, কিন্তু আৰু যদি আপোনালোকৰ কিবা ডাউট আছে সুধিব লগা তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত নাম্বাৰ দি থৈছোঁ, আপোনালোকে কল কৰি ল'ব, বাকীখিনি আপোনালোকে সুধি ল'ব যদি কিবা সুধিবলগীয়া আছে। লগতে মই আৰু দুজন ব্যক্তিক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। আমি যিজন কোচক আমি মাতি আনিছিলোঁ ট্ৰেইনটো কৰাবৰ কাৰণে, এইজন আমাৰ হৈছে লোহিত দাস ডাঙৰীয়া। লোহিত দাস ডাঙৰীয়া আমাৰ ডিব্ৰুগড় জিলাৰ ছেক্ৰেটেৰী আৰু এওঁ আমাৰ জুডোৰ ব্লেক বেল্ট ছেকেণ্ড ডান। আৰু এজন আছে আমাৰ নিপানন্দ হাজৰিকাকতো সকলোৱে চিনি পায়। নিপানন্দ হাজৰিকা মই নিপাদা বুলিয়ে কওঁ, নিপাদাকতো সকলোৱে চিনি পাইছে। নিপাদাও আমাৰ যিখন শিৱসাগৰ জিলা জুজুটছু এছ'চিয়েশ্যন আছে তাৰ তেওঁ এক্সিকিউটিভ বডিত তেওঁ সোমাই আছে, তেওঁ এক্সিকিউটিভ মেম্বাৰ হয় আৰু তেওঁ জইণ্ট ছেক্ৰেটেৰী হিচাপে আছে।
মই অভিভাৱকসকলকো আপোনালোকক অকণমান দেখাই দিব বিচাৰিছোঁ। এইসকল অভিভাৱকসকলে আছে ৰাতিপুৱাৰ পৰা কালি আবেলিৰ পৰা কণ্টিনিউৱাছলি তেওঁলোকে আছে। কালি আবেলিও আছে, ৰাতিপুৱা 7টা বজাৰ পৰা বহি আছে ল'ৰা ছোৱালীখিনিৰ কাৰণে। এইখিনি ইউটিউবত যাব। এয়া যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অতি সোনকালে মই অন্য এক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।